হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ অসমীয়া বিষয়ৰ বছৰেকীয়া পৰীক্ষাৰ টেনশ্যন দূৰ কৰিবৰ কাৰণে লৈ আহিছোঁ এখন অতি সম্ভাৱ্য কুৱেশ্যন পেপাৰ, যিখনৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। এই কুৱেশ্যন পেপাৰখনত অল ডিষ্ট্ৰিক্টৰ কুৱেশ্যন এনালাইজ কৰি প্ৰস্তুত কৰা হৈছে। এইখিনি প্ৰশ্ন চাই গ'লে তোমালোকে নিশ্চিন্ত মনে সুন্দৰকৈ সকলো উত্তৰ লিখি ঘূৰি আহিব পাৰিবা বুলি মোৰ দৃঢ় বিশ্বাস। তো টেনশ্যন খতম, ব'লা প্ৰশ্নখন চাওঁ। ক বিভাগৰ 1 নম্বৰৰ প্ৰথম প্ৰশ্ন, সজ ব্যৱহাৰৰ অনুপান কি? সজ ব্যৱহাৰৰ অনুপান কি তোমালোকে জানাই, নম্ৰতা হৈছে সজ ব্যৱহাৰৰ অনুপান। দ্বিতীয় প্ৰশ্ন, সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। গ নম্বৰ, সত্যনাৰায়ণ বৰাই ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা। সত্যনাৰায়ণ বৰাই ৰচনা কৰা এখন গ্ৰন্থৰ নাম হৈছে সাৰথি, আনখন গ্ৰন্থৰ নাম হৈছে বহল ব্যাকৰণ। দুইখনৰ নাম দি পেলাই প্ৰশ্নটো আহিবৰ কাৰণে মই কৈ দিছোঁ। প্ৰশ্ন ঘ, অসমৰ সাক্ষৰতাৰ হাৰ কিমান? এইটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ পৰা আহিছে। অসমৰ বৰ্তমান সাক্ষৰতাৰ হাৰ হৈছে 73.18%। উঙ নম্বৰ, মৰিয়াহোলা উপন্যাসখনৰ ৰচক কোন? মৰিয়াহোলা উপন্যাসখনৰ ৰচক হৈছে জয়ন্ত মাধৱ বৰা। প্ৰথম চাওঁ, জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ প্ৰকৃত নাম কি? জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ প্ৰকৃত নাম হৈছে বৰ্ধমান। পৰীক্ষাত প্ৰশ্নটো এনেধৰণেও আহিব পাৰে, জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন? তেওঁৰ প্ৰকৃত নাম কি? দ্বিতীয় নম্বৰ, কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে কনিষ্ক। তাৰপিছত আছে থ্ৰী চিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? থ্ৰী চিষ্টাৰ্ছ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটি চিনেমা নিৰ্মাণকাৰী দলে নিৰ্মাণ কৰিছিল। ক'ত নিৰ্মাণ কৰিছিল? পিপলান্তি গাঁওখনত আহি নিৰ্মাণ কৰিছিল। ঝ নম্বৰ, সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? যুঁজ নামৰ পাঠটোৰ পৰা প্ৰশ্নটো দিছে। সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হৈছে মহেন্দ্ৰ মাষ্টৰ। নিয়, লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বুলি কোৱা হয়? লোক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বুলি কোৱা হয়। মূৰ্ধন্যত, লোক সমাজত কোনবোৰ কথাৰ অধিক সমাদৰ? লোক সমাজত পুৰণি কথাবোৰৰ অধিক সমাদৰ। মূৰ্ধন্যথ, সময়ৰ দণ্ড পল অনুপলক কি বুলি কোৱা হয়? সময়ৰ দণ্ড পল অনুপলক সময়ৰ ভগ্নাংশ বুলি কোৱা হয়। বা পৰীক্ষাত ওলোটাকৈ প্ৰশ্নটো কাটিব পাৰে যে সময়ৰ ভগ্নাংশ কোনবিলাক? তেতিয়া আমি উত্তৰত লিখিম সময়ৰ দণ্ডপল অনুপল হৈছে সময়ৰ ভগ্নাংশ। প্ৰশ্ন নম্বৰ 2, চমু উত্তৰ লিখা যিকোনো তিনিটাৰ। ক নম্বৰতে কৈছে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উল্লেখ কৰিব নোৱাৰি? ইয়াৰ উত্তৰ হৈছে যে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি। সমাজ পাতি বাস কৰোঁতে বিভিন্ন মানুহৰ সৈতে নানা সম্বন্ধত বান্ধ খাই থকা যায়। এই সম্বন্ধবোৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে মানুহৰ ব্যৱহাৰৰ ওপৰত। কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে জীৱন সুখকৰ হয় সেই কথা সমাজৰ প্ৰত্যেক মানুহে জনা উচিত। তাক নজনাৰ বাবে মানুহে নানা ধৰণৰ দুখ কষ্ট ভুগিব লগা হয়। সাধাৰণতে সৎ চৰিত্ৰ লোকৰ ব্যৱহাৰো সৎ হয় বুলি ভবা যায় যদিও বাস্তৱ জীৱনত দেখা যায় যে অনেক চৰিত্ৰৱান মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা গৰিহণাৰ পাত্ৰ হয় আৰু অনেক কপটীয়া চলাহী কিছুমান মানুহো ব্যৱহাৰৰ গুণত সকলোৰে আদৰৰ পাত্ৰ হয়। সেইকাৰণে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উল্লেখ কৰিব নোৱাৰি। ইয়াৰ পিছৰ খ নম্বৰত সুধিছে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ মানে কি? ইয়াৰ উত্তৰ হৈছে যে যিবোৰ বিশ্বাস বা ধাৰণাক বা ঘটনাক বিজ্ঞানে অসত্য তথা অমূলক বুলি প্ৰতিপন্ন কৰিছে অথবা যিবোৰ কোনো যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় সেইবোৰকে অন্ধবিশ্বাস বুলি জনা যায়। আনহাতে যিবোৰ নীতি নিয়ম পৰম্পৰা তথা ব্যৱস্থাই সমাজৰ প্ৰগতিৰ পথত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে, কুসংস্কাৰ বুলিলে এনেবোৰ নীতি নিয়ম বা পৰম্পৰাকে বুজা যায়। এনেকৈ লিখি দিলে তোমালোকে 2 নম্বৰ পাই যাবা। প্ৰশ্ন গ, সুকুমাৰ কলা কোনবিলাক? এইটো প্ৰায় পৰীক্ষাত আহি থাকে। সুকুমাৰ কলা হৈছে কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য। এই পাঁচটাক একেলগে সুকুমাৰ কলা বুলি কোৱা হয়। ঘ নম্বৰ প্ৰশ্ন, পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন নামৰ পাঠটোৰ পৰা এই প্ৰশ্নটো সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উত্তৰত লিখিবা যে পিপলান্তি গাঁওখন মাৰ্বল পাথৰৰ ক্ষেত্ৰত অতি চহকী হোৱা ডাঙৰ ব্যৱসায়ীসকলে কেইবাটাও বৃহৎ মাৰ্বল পাথৰ খনি আৰম্ভ কৰিছিল। ফলত লাহে লাহে গাঁওখনৰ প্ৰকৃতি ধ্বংস হৈ পৰিছিল। গছ-গছনিৰ সংখ্যা দ্ৰুতভাৱে কমি যোৱাত বৰষুণৰ পৰিমাণো কমি গৈছিল। ফলস্বৰূপে গাঁওখনৰ পৰিৱেশ দূষিত হৈ পৰিছিল। নেক্সট কুৱেশ্যন, 9 নম্বৰতে কৈছে যে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে 2 প্ৰকাৰে সময় সম্পৰ্কে ধাৰণা কৰিব পাৰিছিল। সেইকেইটা হৈছে প্ৰকৃতিৰ গতিবিধি চাই আৰু জীৱ-জন্তুৰ আচৰণ চাই। 3 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংস্কৃতি এক সমন্বয় বস্তু, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। এইটো ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য পাঠটোৰ পৰা আহিছে। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, প্ৰায় পৰীক্ষাত এইটো আহি থাকে। এইটো প্ৰশ্নৰ উত্তৰ নোচোৱাকৈ পৰীক্ষা দিবলৈ নাযাবা। এইটো যিহেতু লং কুৱেশ্যন হয় এটা,
মই ইয়াৰ উত্তৰটো পাঠ কৰি নিদিওঁ, তোমালোকৰ বহীত নিশ্চয় আছে, চাই যাব। এইটোৰ সলনি নাইবা দি দিছে যে লোক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি। তাৎপৰ্য ব্যাখ্যা কৰা। লোক সংস্কৃতি পাঠটোৰ পৰা এইটো প্ৰশ্ন সন্নিৱিষ্ট কৰিছে। 4 নম্বৰটো কৈছে আচলতে মন গলে সুখী হ'ব পাৰি জান। নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। যুঁজ নামৰ পাঠটিৰ প্ৰশ্ন। তোমালোকক হিণ্টছৰ কাৰণে মই অলপ কৈ দিছো যে সিদ্ধাৰ্থ এজন ড্ৰাগছ এডিক্ট ল'ৰা আছিল। তেওঁ লাহে লাহে বেপেৰুৱা হৈ পৰিছিল আৰু সেই বেপেৰুৱামিবিলাক চাই থাকি তেওঁৰ আটাইতকৈ প্ৰিয় বন্ধু নিৰ্মলে এইবোৰৰ পৰা তেওঁক আঁতৰাই আনিব বিচাৰিছিলে। আৰু নিৰ্মলে গম পাইছিল যে সিদ্ধাৰ্থৰ মাক দেউতাকৰ অৰিয়া অৰিৰ মাজত তেওঁ জীৱনটো নিঃশেষ কৰি পেলাব বিচাৰিছিল ড্ৰাগছ খাই খাই। কিন্তু দুখৰ মাজতো সুখ কেনেকৈ বিচাৰিব পাৰি বা জীয়াই থকালৈকে নিজৰ জীৱনটো কেনেকৈ সুন্দৰকৈ উদযাপন কৰিব পাৰি, নিৰ্মলে এই কথাখিনিৰে আৰম্ভ কৰি পেলাই কৈছিল যে নিৰ্মলৰ দেহটো এটা মাৰাত্মক ৰোগে আক্ৰমণ কৰি আছে। নিৰ্মলো বেছিদিন এই পৃথিৱীৰ আলহী হৈ নাথাকে। তথাপিও নিৰ্মলে এনেধৰণৰ ড্ৰাগছ বা মাদক দ্ৰব্যৰ সহায় লৈ পেলাই জীৱনটোক উদযাপন কৰিব বিচৰা নাই। এনেধৰণে তোমালোকৰ পাঠত উত্তৰটো আছে বা বহীত লিখি থৈ দিছা, চাই লৈ ধুনীয়াকৈ পৰীক্ষাত লিখিবা। নাইবা সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই। কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। এই প্ৰশ্নটো সময় নামৰ পাঠটিৰ পৰা সন্নিৱিষ্ট কৰা হৈছে যে কাম নকৰা মানুহ এজনৰ কাৰণে সময়বিলাক নাযায় নোপোৱাই লাগে। আমি ঘড়ী চাই চাই সময়বিলাক পাৰ কৰি দিয়াতকৈ কামৰ মাজেদি সময়ৰ জোখবিলাক ল'ব লাগে। সেইখিনি কথাই বহলাই লিখি দিবা, এই প্ৰশ্নটোৰ সম্পূৰ্ণ নম্বৰ পাবা। 5 নম্বৰতে কৈছে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি। এই অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিলেহে সমাজ এখনে সুস্থভাৱে উন্নতিৰ বাটত খোজ দিব পাৰে। বিভিন্ন উপায় অৱলম্বন কৰি এই বেয়া কথাবোৰ নোহোৱা কৰিব পাৰি। তাৰ ভিতৰত সজাগতা সৃষ্টি হৈছে অন্যতম শক্তিশালী আহিলা। কেৱল সভা পাতি বা শোভাযাত্ৰা অনুষ্ঠিত কৰিহে ৰাইজক সজাগ কৰাৰ কথা নাভাবি সুদূৰ প্ৰসাৰী প্ৰভাৱৰ কথাই চিন্তা কৰা উচিত। সেই পাঠ্যক্ৰমত বিষয়ৰ অন্তৰ্ভুক্তিৰে এনে কুপ্ৰথাবোৰ আঁতৰাবলৈ দিহা কৰিব পাৰি। কিয়নো শিক্ষা গ্ৰহণৰ পৰ্যায়তে এনে কুপ্ৰথাবোৰৰ নেতিবাচক দিশসমূহ জানিলে ল'ৰা ছোৱালী ডাঙৰ হৈ এইবোৰৰ পৰা প্ৰভাৱমুক্ত হ'ব পাৰিব। বিদ্যালয় মহাবিদ্যালয় পৰ্যায়ত ৰচনা বা তেনে অন্য কোনো প্ৰতিযোগিতা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব পাৰি আৰু কুপ্ৰথাবোৰ নাইকিয়া কৰিব পৰা যায়। ইয়াৰ সলনি তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা যে কিৰণ নিধি যোজনা কি, এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে। ইয়াৰ উত্তৰ হৈছে যে কিৰণ নিধিৰ যোজনা হৈছে পিপলান্তি নামৰ গাঁওখনত তাৰে মুখিয়াল শ্যাম সুন্দৰ পালিয়ালে তেওঁৰ মৃত কন্যা কিৰণৰ স্মৃতিত প্ৰৱৰ্তন কৰা এক আঁচনি, যাৰ অধীনত উক্ত গাঁওখনত কন্যা সন্তান জন্মিলে গাঁৱৰ ৰাইজে 111টা গছপুলি ৰোপণ কৰে। এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহবোৰে পালন কৰা 4টা বিশেষ দায়িত্ব হৈছে কন্যা সন্তানসকলক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ গছনি ৰোপণ কৰা আৰু খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। প্ৰশ্ন 6, এইখিনি 6 নম্বৰৰ পৰা পদ্যাংশৰ প্ৰশ্ন হয়। ক নম্বৰতে কৈছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। আমি সকলোৱে জানো শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। খত সুধিছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হৈছে বনকুঁৱৰী আৰু এই কবিতাটো ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। প্ৰশ্ন গ, কবিৰ মতে কোনবোৰ বস্তু অজৰমৰ। কবিৰ মতে সেইবোৰ বস্তু অজৰমৰ যিবোৰ বস্তু মিহি ভাৱ, মিহি গতি আৰু কৌশলী বিদ্যা সম্বলিত। ঘ নম্বৰ সুধিছে মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো। ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে। ইয়াত বিদ্যুৎ শব্দই পোহৰ বুজাইছে, অৰ্থাৎ জীৱনক আলোকময় কৰাৰ কথা বুজাইছে। প্ৰশ্ন ঙ, মথনি শব্দৰ অৰ্থ কি। মথনি শব্দৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ দণ্ড। তাহানিৰ দিনত গাখীৰৰ পৰা মাখন প্ৰস্তুত কৰিবৰ কাৰণে কলহৰ ভিতৰত এডাল নিৰ্দিষ্ট প্ৰকাৰৰ দণ্ড সোমাই লৈ পেলাই সেই দণ্ডডালে ঘুটি ঘুটি তাৰ পৰা মাখন প্ৰস্তুত কৰা হৈছিল। প্ৰথম চ, কোনখন কবিতা পুথিৰ বাবে হীৰেন ভট্টাচাৰ্যই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। শইচৰ পথাৰ মানুহ নামৰ কবিতা পুথিখনৰ বাবে হীৰেন ভট্টাচাৰ্যই 1992 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 7 নম্বৰ প্ৰশ্ন, হীৰেন ভট্টাচাৰ্যই ৰচনা কৰা দুখন কবিতা সংকলনৰ নাম লিখা। হীৰেন ভট্টাচাৰ্যই ৰচনা কৰা দুখন কবিতা সংকলন হৈছে ৰৌদ্ৰ কামনা আৰু মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বা তোমালোকে সুগন্ধি পখিলাও লিখিব পাৰা। খ নম্বৰ, মানৱ বন্দনা কবিতাটোত কবিয়ে কাক আৰু কিয় বন্দনা কৰিবলৈ কৈছে। মানৱ বন্দনা কবিতাটোত কবিয়ে মানুহক বন্দনা কৰিবলৈ কৈছে, কাৰণ কবিয়ে মানুহৰ মাজতে দেৱতা দেখা পাইছে আৰু সেইকাৰণে মানুহকে একমাত্ৰ ভগৱান হিচাপে কবিয়ে পূজা কৰিব দিছে। প্ৰশ্ন গ, কেনে গীত আৰু কেনে ছবি কোনেও ভাল নবোলে। উত্তৰ, যিবোৰ গীত বা ছবিৰ অৰ্থ সকলোৱে বুজি নাপায় তেনেধৰণৰ গীত আৰু ছবিক
কোনেও ভাল বুলি নকয়। 8 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট, তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। গীত আৰু ছবি, মানৱ বন্দনা। তোমালোকে যিটো সহজ বুলি বা যিটো মনত ৰাখি আহিছা সেইটো লিখি দিব পাৰিবা। প্ৰশ্ন 9, প্ৰসংগ সংগতি দৰ্শাই তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা। 4 নম্বৰ আছে ইয়াত। কত কৈছে বৰ্জৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচাসুৰ সিক্ত। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবিতাটোৰ পৰা এছোৱা ব্যাখ্যা দিছে, আৰু আনটো ব্যাখ্যা হৈছে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। মোৰ দেশ কবিতাটোৰ পৰা সন্নিৱিষ্ট কৰিছে। যিকোনো এটা তোমালোকে ধুনীয়াকৈ লিখি দিবা। প্ৰশ্ন 10, তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। এখিনি গ্ৰামাৰৰ প্ৰশ্ন হয়। 2 নম্বৰকৈ আছে, কত কৈছে তলৰ যিকোনো দুটা শব্দৰ সন্ধি ভাঙা। দিগন্ত, মনস্তাপ, জন্মাষ্টমী। দিগন্ত, দিগযুগন্ত, দিগন্ত, মনস্তাপ, মনঃযুগ তাপ, মনস্তাপ, জন্মাষ্টমী, জন্মযুগ অষ্টমী। তলৰ যিকোনো দুটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। পীতাম্বৰ, অনিৰুদ্ধ, হৰিহৰ, দুটাৰ তোমালোকে লিখি দিবা। প্ৰশ্ন গ, তলৰ যিকোনো দুটা শব্দৰ সমাৰ্থক শব্দ লিখা। গয়া মানে কি জানে? গাঁৱলীয়া, লোক বা জন, গগন, আকাশ। ঘ নম্বৰত হৈছে তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখা। ঋণ শব্দটোত কিয় মূৰ্ধন্য ন হৈছে? নত্যবিধিৰ সূত্ৰ আছে যে একেটা পদতে থকা ঋ ৰ মূৰ্ধন্য সৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়, সেইকাৰণে ঋণ শব্দটোত মূৰ্ধন্য ন হৈছে। ঘণ্টা শব্দটোত মূৰ্ধন্য তৰ লগত মূৰ্ধন্য ন যোগ হৈ আছে। ইয়াৰ সূত্ৰটো হৈছে যে মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হোৱা দন্ত্য ন মূৰ্ধন্য ন হয়, সেইকাৰণে ঘণ্টা শব্দটোত মূৰ্ধন্য ন হৈছে। ৰূপায়ণটোতো ঠিক তেনেধৰণৰ এটা সূত্ৰ খায় যে চান্দ, ৰূপ, ৰাম এইবোৰ শব্দৰ পিছত আয়ন শব্দ যোগ হলে তাৰ দন্ত্য ন মূৰ্ধন্য ন হয়। প্ৰশ্ন ঙ, তলত দিয়া যিকোনো দুটা শব্দৰ বিপৰীত শব্দ লিখা। ন্যায়, অন্যায়, যোগাত্মক, বিয়োগাত্মক, অভিশাপ, আশীৰ্বাদ। প্ৰথম চ, তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। চকুৰ কুটা, আনন্দ উল্লাস, পেটত কথা ৰাখ। এইখিনি তোমালোকে জানাই, ধুনীয়াকৈ লিখি দিবা। এইখিনিতে তোমালোকক এটি বিশেষ অনুৰোধ জনাও, এনেধৰণৰ পৰীক্ষা সম্বন্ধীয় লগতে পাঠভিত্তিক বিভিন্ন প্ৰশ্ন উত্তৰ বা অন্য ধৰণৰ তোমালোকৰ প্ৰয়োজনীয় ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টো যদি ইমানখিনিলৈকে চাইছা ভিডিঅ'টোত এটা লাইক কৰি আৰু তোমালোকৰ লগৰ সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকৰো উপকাৰ কৰিবা বুলি আমি আশা ৰাখিলো। পিছৰ প্ৰশ্নলৈ আহিছো। ভাৱ সম্প্ৰসাৰণ কৰা। যিকোনো এছোৱা লিখিবা। দুটা দিছে মানে যিকোনো এটা লিখিবা। যত্ন কৰিলেহে ৰত্ন পায়, নহলে লিখিবা অধিক মাছত বগলী কণা। এই দুটাৰ ভিতৰত এটাৰো যদি নোৱাৰা তেতিয়াহলে লিখিবা যে তোমাৰ শাৰীৰিক অসুস্থতাৰ বাবে তুমি দুদিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলা, সেই কাৰণ দৰ্শাই ছুটি মঞ্জুৰিৰ বাবে তোমাৰ অধ্যক্ষ, অধ্যক্ষা, প্ৰধান শিক্ষক, প্ৰধান শিক্ষয়িত্ৰীলৈ এখন আবেদন লিখা। খুব সহজ, ধুনীয়াকৈ লিখিব পাৰিবা। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট 12 নম্বৰত দিয়া আছে যে তলত দিয়া যিকোনো এটি বিষয়ৰ ওপৰত ৰচনা লিখা। ৰচনা তোমালোকৰ 8 নম্বৰ আহি থাকে। একদম মোষ্ট কমন ৰচনা হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। এই ৰচনাখন প্ৰায় আহি থাকে। তোমালোকে শংকৰদেৱ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বা অন্যান্য ধৰণৰ তোমালোকৰ যিজন সাহিত্যিকক ভাল লাগে তেওঁৰ বিষয়ে লিখি দিবা। দ্বিতীয়তে কমন হৈ আছে বৰ্তমান পৰিৱেশ প্ৰদূষণ। পৰিৱেশ প্ৰদূষণে ভাৰতবৰ্ষত বৰ বেছিকৈ গা কৰি উঠিছে, সেইকাৰণে এই ৰচনাখন পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। ইয়াৰ পিছত চাবা পুথিভঁৰাল আৰু অসমৰ প্ৰাকৃতিক দুৰ্যোগ। এইকেইখনৰ ভিতৰত যে এখন ৰচনা আহিব খাটাং। প্ৰশ্ন নং 13, তোমাৰ পাঠৰ অন্তৰ্ভুক্ত অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দাঙি ধৰা। তোমালোকৰ যিখন দ্ৰুতপাঠ আছে বৈচিত্ৰ্যময় অসম, সেই বৈচিত্ৰ্যময় অসমৰ নৱম শ্ৰেণীৰ যিখিনি জনগোষ্ঠী আছে তোমাৰ ভাল লগা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখি দিবা। 14 নম্বৰ, ক তোমাৰ পাঠৰ অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহত উল্লেখ থকা যিকোনো এজন ব্যক্তিৰ অৱদানৰ বিষয়ে চমু টোকা লিখা। খ নম্বৰতে আছে বৈচিত্ৰ্যময় অসমৰ অন্তৰ্গত যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা। এই 10 নম্বৰ দ্ৰুতপাঠৰ পৰা সন্নিৱিষ্ট কৰা হৈছে। এতিয়া আমি আহিছো খ বিভাগলৈ। খ বিভাগত আছে অতি চমু উত্তৰ লিখা যিকোনো 4টাৰ। প্ৰশ্ন ক মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটখন কি? মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটখন হৈছে অৰ্জুন ভঞ্জন। আৰু প্ৰশ্নটো এনেধৰণেও আহিব পাৰে যে অৰ্জুন ভঞ্জন নাটখনৰ আন এটা নাম কি? অৰ্জুন ভঞ্জন নাটখনৰ আন এটা নাম হৈছে দধিমথন। প্ৰশ্ন খ কবি আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কিয় কোৱা হৈছে? কবি আনন্দ চন্দ্ৰ আগৰৱালাই বহুতো ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰিছিল কাৰণে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। প্ৰশ্ন গ কানিয়াৰ কীৰ্তনৰ ৰচক কোন? কানিয়াৰ কীৰ্তনৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা। প্ৰশ্ন ঘ ঈশ্বৰৰ পাছতে কোনসকল আমাৰ মাননীয়? ঈশ্বৰৰ পিছতে পিতৃ মাতৃ আমাৰ মাননীয়। প্ৰশ্ন ঙ হনুমানে কোনটো পৰ্বতৰ ওপৰত উঠি লংকা নগৰীখন চাইছিল? হনুমানে ত্ৰিকুট পৰ্বতৰ ওপৰত উঠি লংকা নগৰীখন চাইছিল।
16 নম্বৰ প্ৰশ্ন চমু উত্তৰ লিখা যিকোনো তিনিটা কত সুধিছে শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লবনুখানি দিছিল যে শ্ৰীকৃষ্ণই লবনু খাই বৰ ভাল পাইছিল দেউতাক নন্দ গোৱালৰ ৰজা সেই ঘৰত দধি দুগ্ধ লবনুৰ অভাৱ নাই কিন্তু কৃষ্ণই ঘৰতে লবনু খাই শান্ত নাথাকে অন্যৰ ঘৰতো মনে মনে গৈ লবনু খাই এদিন এগৰাকী গোৱালীৰ ঘৰত লবনু চুৰি কৰিবলৈ সোমাই কৃষ্ণ হাতেলোতে ধৰা পৰিল বুদ্ধিৰ ভঁৰাল কৃষ্ণই গোপীৰ মুখত নিজৰ হাতৰ লবনু খানি দিলে যাতে মানুহে তেওঁহে লবনু খোৱা বুলি ভাবে কেৱল সেয়াই নহয় সকলোৰে সন্মুখত কৃষ্ণই কৈছে যে নিজৰ ঘৰৰ লবনু নিজে খাই গোপীয়ে তেওঁক অপযশ দিছে গোপীৰ মুখত লাগি থকা সেই লবনুৱে তাৰ প্ৰমাণ তাৰ পিছতে সুধিছে শিক্ষকৰ প্ৰতি ছাত্ৰই কিয় মান সৎকাৰ ৰাখিব লাগে শিক্ষক হৈছে প্ৰতিগৰাকী ছাত্ৰৰ পথ নিৰ্দেশক চকু নথকা মানুহ আৰু শিক্ষক নথকা ছাত্ৰ প্ৰায় সমপৰ্যায়ৰ ছাত্ৰৰ বাবে শিক্ষক হৈছে অন্তৰ্দৃষ্টিৰ যোগান ধৰোতা বহু কথা চকুৰে দেখিও ছাত্ৰই উপলব্ধি কৰিব নোৱাৰে সেইবোৰৰ মৰ্মাৰ্থ বুজাব পাৰে কেৱল শিক্ষকেহে আমাক জীৱনৰ সঠিক বাটৰ দিক নিৰ্দেশনা দিব পাৰে সেই কাৰণে শিক্ষকৰ প্ৰতি ছাত্ৰই মান সৎকাৰ ৰাখিব লাগে প্ৰশ্ন গ কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি নিস্বাৰ্থ মনোভাৱেৰে বিশ্ব প্ৰেমৰ বাণী বিলোৱাৰ মাজতহে প্ৰকৃত সুখ পাব পাৰি বুলি কবিয়ে উল্লেখ কৰিছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে হুবেল সিংগত বহি হনুমন্তই কি ভাবিছিল সীতাক বিচাৰি টিকুট পৰ্বতৰ ওপৰৰ হুবেল সিংগত আহি উপস্থিত হৈছিল হনুমন্ত সিংগত বহি তেওঁ ভাবিছিল যে সমুদ্ৰ অতিক্ৰমি তেওঁ সুস্থ শৰীৰেৰে হুবেল আহি পাইছে যেতিয়া আগলৈও আগুৱাব পাৰিব কোটি যোজন বাট অতিক্ৰম কৰাৰ সাহসো তেওঁৰ আছে সাগৰ পাৰ হওঁতে তেওঁৰ মনলৈ কোনো শংকা অহা নাছিল সেয়ে এতিয়া আগুৱাব নোৱাৰিব বুলি ভাবিবলৈ তেওঁৰ লাজ লাগে এইবোৰ কথা ভাবি ভাবি হনুমন্তই হুবেলত বহি দ্বিতীয় অমৰাৱতী সদৃশ লংকা নগৰীলৈ দৃষ্টি নিক্ষেপ কৰিছিল নেক্সট কুৱেশ্যন হৈছে 17 নম্বৰ চমুটোকা লিখা চাৰিটাৰ ভিতৰত তোমালোকে দুটা লিখিবা প্ৰশ্ন কত আছে আনন্দ চন্দ্ৰ আগৰৱালাৰ চমুটোকাটো কত পাবা সুখ নামৰ কবিতাটোৰ কবি পৰিচয় চালে তাত পাবা খ বিশ্বকৰ্মা হনুমন্তৰ লংকা দৰ্শন কবিতাটোত ইয়াৰ চমুটোকা আছে বহিত নিশ্চয় লিখি থৈ দিছা চাই ল'বা গ খুজিছে মাধৱ কন্দলী হনুমন্তৰ লংকা দৰ্শন কবিতাটোৰ কবি পৰিচয় চালে মাধৱ কন্দলীৰ বিষয়ে পাবা ঘত আছে হনুমন্ত এখিনি তোমালোকে হনুমন্তৰ লংকা দৰ্শনত পাই যাবা প্ৰশ্ন 18 লংকা নগৰী কাষৰ বনবননিত হনুমন্তই কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল লিখিবলৈ দিছে 19 নম্বৰতে সুধিছে ঈশ্বৰৰ পাছতে পিতৃ মাতৃ আমাৰ মাননীয় কথাষাৰ বুজাই লিখা এই প্ৰশ্নটোৰ উত্তৰ লিখিলে এনে ধৰণে হ'ব যে আমি পৃথিৱীৰ পোহৰ দেখাৰ মূলতে যি কাৰণ সেই কাৰণৰ নাম হৈছে ঈশ্বৰ তেওঁ সকলোৰে মান্য কিয়নো তেওঁৰ বাবে চৰাচৰ জগত বৰ্তি আছে ঈশ্বৰৰ কাৰণ হলো আমাক জন্ম দিছে আমাৰ পিতৃ মাতৃয়ে তেওঁলোকৰ বাবেহে আমি পৃথিৱীত বাস কৰিব পাৰিছো কেঁচুৱা অৱস্থাত কোলাত তুলি খুৱাই ধুৱাই আমাক নিজে নিজৰ কাম কৰিব পৰা তেওঁলোকে কৰিছে ডাঙৰ হোৱাৰ পাছতো বেমাৰ আজাৰ হলে তেওঁলোকে আমাক সুস্থ কৰি তুলিবলৈ অপ্ৰাণ চেষ্টা কৰে আমাৰ দুখত দুখী আৰু সুখত সুখী হ'বলৈ পিতৃ মাতৃ অহৰহ সাজু হৈ থাকে আমাৰ বুদ্ধি বৃত্তিৰ কৰ্ষণৰ বাবে উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে কিমান যে দুখ কষ্ট সহ্য কৰে আমাৰ দুৰ্যশে তেওঁলোকৰ মনোকষ্ট বঢ়ায় প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে তেওঁলোক অবিহনে আমি জীৱনত প্ৰতিষ্ঠিত হ'ব নোৱাৰো আৰু জীৱন যুঁজত আগবঢ়াটো কঠিন হৈ পৰে আমাৰ বাবে অত দুখ কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়িবলৈ চেষ্টা কৰাৰ বাবে তেওঁলোক আমাৰ বাবে সকলোতকৈ মান্য প্ৰশ্ন 20 তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা যিকোনো দুটা কণ্টকি মানে হৈছে কাঁইটিয়া গছ পখিলন্ত মানে পালেগৈ খৌম বস্ত্ৰ মানে পাতৰ কাপোৰ আৰু গুৱা মানে হৈছে তামোল প্ৰশ্ন 21 বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো দুটা ৰান্ধনী বিপৰীত লিংগ ৰান্ধনীয়ে হ'ব কিন্তু হ্ৰস্বইকাৰৰ সলনি দীৰ্ঘইকাৰ হ'ব স্ত্ৰীলিংগত নট দীৰ্ঘইকাৰ হয় আৰু পুংলিংগত নট হ্ৰস্বইকাৰ হয় আৰু সভাপতি বিপৰীত লিংগবাচক শব্দ হৈছে সভানেত্ৰী বুন্দাৰ যায় প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এইখনেই আছিল তোমালোকৰ নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ এই প্ৰশ্নখনৰ সন্দৰ্ভত যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে আমাক কমেন্টত নিশ্চয় সুধিবা তেন্তে আজিলৈ বিদায় মাগিছো অন্য বিষয়ৰ প্ৰশ্ন উত্তৰৰ বাবে পুনৰ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি থবা ধন্যবাদ